উৎকোচ লৈ যোৰহাটত গ্ৰেপ্তাৰ আঞ্চলিক বন বিষয়া দুৰ্নীতি নিবাৰক শাখাৰ জালত ইকবাল আহমেদ দাবী কৰা ধন লওঁতে নিজ কাৰ্যালয়ত ধৰা পৰে ইকবাল আহমেদ ৩০,০০০ টকা সহ গ্ৰেপ্তাৰ আঞ্চলিক বন বিষয়াজন যোৰহাট বন বিভাগত কৰ্মৰত ইকবাল আহমেদ বিভিন্ন প্ৰান্তত বিভিন্ন ঘোষখোৰ বিষয়া দুৰ্নীতি নিবাৰক আৰু তদাৰকী শাখাৰ হাতে ধৰা পৰি আহিছে যদিও এইসকল বিষয়াৰ কিন্তু চৰিত্ৰ সলনি হোৱা নাই বিগত সময়ছোৱাত যোৰহাটতো কেইবাজনো চৰকাৰী বিষয়াই ঘোষ লৈ হাতে ধৰা পৰাৰ পাছত আজি পুনৰ যোৰহাট নগৰৰ মাজমজিয়াৰ আঞ্চলিক বন বিষয়া এইটো কাৰ্যালয় আৰু আঞ্চলিক বন বিষয়াজন ইতিমধ্যে ইকবাল আহমেদ তেওঁ ঘোষ লোৱাৰ অৱস্থাত দুৰ্নীতি নিবাৰক আৰু তদাৰকী শাখাৰ হাতে ধৰা পৰিছে যিহেতু দুৰ্নীতি নিবাৰক আৰু তদাৰকী শাখাই বিগত সময়ছোৱাত ৰাজ্যৰ বিভিন্ন ধৰণৰ চৰকাৰী কাৰ্যালয়ত তেওঁলোকে অনুসন্ধান চলাই হাতে ধৰা পৰে আৰু আজি আমি পোৱা তথ্য মতে এইজন আঞ্চলিক বন বিষয়াই তেখেতে টিম্বাৰ লাইচেন্সৰ নামত ৩ লাখ টকা দাবী কৰিছিলে আৰু ৩ লাখ টকা দাবী কৰা অৱস্থাত টকা লোৱা অৱস্থাত হাতে ধৰা পৰিছে আৰু দুৰ্নীতি নিবাৰক তদাৰকী শাখাই ইতিমধ্যে তেওঁ ভিতৰত জেৰা অব্যাহত ৰাখিছে নথিপত্ৰ পৰীক্ষা কৰি আছে আৰু এইজন বিষয়াই বিগত সময়ছোৱাত ট্ৰাক চলোৱা বালি মাটি ব্যৱসায় কৰা কাঠৰ ব্যৱসায় কৰা লোকক কাহি মধুসূদন সোঁৱৰাই আহিছিলে আৰু এইজন বিষয়াৰ অতিষ্ঠতাত কোনেও ট্ৰাক ডাম্পাৰ আদি চলাব নোৱাৰা অৱস্থা এটা হৈছিলে এনে অৱস্থাত আজি এইজন বিষয়াক দুৰ্নীতি নিবাৰক তদাৰকী শাখাই হাতে ধৰা পৰাৰ পিছত স্বস্তিৰ নিশ্বাস পেলাইছে এজন দুৰ্নীতিপৰায়ণ বিষয়া গ্ৰেপ্তাৰ হৈছে হাতে ধৰা পৰিছে বিগত সময়ছোৱাত এইজন বিষয়াৰ অত্যাচাৰত ট্ৰাক ডাম্পাৰ চলাব নোৱাৰা অৱস্থা যোৰহাটত হয় আচলতে ১০০ গৰু মাৰিলে বাঘৰৰ মন তেখেতৰ মানে দুৰ্নীতিৰ কথা কৈ শেষ কৰিব নোৱাৰি মানে তেওঁ ২০ টকা বা কালেকশ্যন তোলা মানুহ আৰু লাখ টকা হাজাৰ টকাটো সাধাৰণ কথা তেখেতৰ কাৰণে যোৰহাটত ৩ বছৰতকৈ অতিৰিক্ত টাইম কাম কৰিছে আজি ৩ দিন হৈ গৈছে যোৱা পঢ়ি নপুৱাত এটা ল'ৰা মৰি গৈছে 11 KB লাইনৰ তলত তেওঁলোকে ঘৰ বনাইছে ঘৰটো বনাইছে ফৰেষ্ট ষ্টেণ্ডাৰ্ড যিটো GPS পইণ্ট আছিলে সেই GPS পইণ্টৰ পৰা 60 মিটাৰ ডিফাৰেঞ্চ আছে এনেকুৱা তেওঁলোকৰ গাফিলতিৰ কাৰণে মৰিছে তেওঁলোকৰ স্পষ্ট গাফিলতি ইফালে ভোগদৈত যে খনন কৰে অবৈধ খনন তাতো দুজনকৈ ল'ৰা ভোগদৈত খনা অবৈধ খনন গাঁতত পৰি মৰিছে দুজন নহয় ৩জন মৰিছে খানিব পাৰে হায়েষ্ট 9 ফুট কিন্তু তাত 20 ফুট 25 ফুটকৈ তেওঁলোকে দৰকৈ খানিছে প্ৰথম কথা দ্বিতীয় কথা হ'ল ভোগদৈৰ পৰা তেওঁ প্ৰতি মাহে আমি শুনিবলৈ পোৱা মতে বিভিন্ন লবিৰ মাজত আমি সামাজিকভাৱে জড়িত মানে প্ৰতি মাহে 5 লাখ টকা প্ৰতিজন তেওঁ হেৰিৰ পৰা মাহেকে কিস্তি লয় মানে দুৰ্নীতিৰ সীমা চেৰাই গৈছে এবাৰ অত্যাধিক সীমা চেৰাই গৈছে তেওঁ সীমা অত্যাধিক চেৰাই গৈছে দুৰ্নীতিৰ সীমা চেৰাই গৈছে বিগত সময়ছোৱাত ভোগদৈত হোৱা অবৈধ খননৰ বাবে তাত 3-4জন যুৱকৰ মৃত্যু হৈছে কেইদিনমান পূৰ্বে এটা অবৈধ বিল্ডিং নিৰ্মাণ কৰা অৱস্থাত বিদ্যুতৰ তাঁৰত লাগি এজন যুৱকৰ মিস্ত্ৰীৰ মৃত্যু হ'বলগীয়া হৈছিলে আৰু এইজন ইকবাল আহমেদৰ অতিষ্ঠতাত যোৰহাটত এতিয়া কোনো টিম্বাৰ চলাব নোৱাৰে কোনো বালিমহল চলাব নোৱাৰে অবৈধ ব্যৱসায় গঢ়ি তোলাৰ বিনিময়ত লাখ লাখ টকাৰ উপঢৌকন বহন কৰি আহিছে আৰু আজি এনেধৰণে দুৰ্নীতি নিবাৰক তদাৰকী শাখাৰ হাতে ধৰাৰ পাছত এক প্ৰকাৰ স্বস্তিৰ নিশ্বাস পেলাইছে আৰু যোৰহাট নগৰৰ মাজমজিয়াৰ পুৱাতেই আজি এই যোৰহাট নগৰৰ মাজমজিয়াৰ এই কাৰ্যালয়টোৰ ভিতৰত এজন লোকে টিম্বাৰৰ লাইচেন্স ৰিনিউ কৰিবলৈ আহিছিলে আৰু ৰিনিউ কৰিবলৈ অহা লোকজনৰ পৰা 3 লাখ টকা পূৰ্বে সংগ্ৰহ কৰিছিলে আৰু আজি 1 লাখ টকা সংগ্ৰহ কৰা অৱস্থাত পুৱা বেলাতেই দুৰ্নীতি নিবাৰক তদাৰকী শাখাই ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে